নমস্কাৰ আজি আমি কথা পাতিম আপোনাৰ নিধি বেংক সম্বন্ধে নিধি বেংক কি হয় নিধি বেংক কৰি আপুনি কেনেকৈ নিধি বেংকৰ লাইসেন্স পাব আৰু নিধি বেংক কৰি আপুনি কেনেকৈ ব্যৱসায় কৰিব পাৰিব সেই সম্বন্ধে আমি কথা পাতিম আমাৰ দেশত তিনিটা পৰ্যায়ত বেংকিং ব্যৱস্থা চলে দুটা পৰ্যায় খুব প্ৰচলিত খুব জনাজাত হেতু এটা হৈছে আপোনাৰ ৰাষ্ট্ৰীয় বেংকবিলাক যিবিলাক আপোনাৰ SBI বেংক আছে HDFC আছে বা ডাঙৰ ডাঙৰ বেংকবিলাক আছে আৰু এটা হৈছে আপোনাৰ NBFC যেটো আপোনাৰ মাইক্ৰো ফাইনান্স বুলি আমি গম পাওঁ যিবিলাক বন্ধন আৰোহণ নাইটিঙ্গেল এইবিলাক হৈ আছে এইবিলাক কৰিবলৈ হলে বন্ধন বেংক বা এনেকুৱা বেংক খুলিবলৈ হলে মিনিমাম পেইড আপ ক্যাপিটাল 2 কোটি টকা লাগে গতিকে 2 কোটি টকাটো সম্ভৱ নহয় সবৰ কাৰণে বেংক খোলাটো কিন্তু আমাৰ কাৰণে আপোনাৰ কাৰণে যেটো সম্ভৱ তৃতীয়টো ৰাস্তা তৃতীয়টো অপচন হেতু হৈছে নিধি বেংক আমি আপুনি অলপ টকাতে আপুনি খুলিব পাৰে মাত্ৰ 10 লাখ টকা হলে আপোনাৰ নিধি বেংক এটা খোলাটো সম্ভৱ হয় গাইডলাইন মতে কোৱা আছে 10 লাখ টকাৰ পেইড আপ ক্যাপিটাল লাগিব কিন্তু যদিও 10 লাখ টকা নাই 5 লাখ টকা আছে তথাপি 5 লাখ টকাত ৰেজিষ্ট্ৰেচনটো কৰিব পাৰিব আৰু এক বছৰ ব্যৱসায় কৰি এক বছৰ হয়তো প্ৰফিট কৰি বা আপুনি নিজৰ পৰা পকেটৰ পৰা পইচা লগাই আপুনি এক বছৰ পিছত আপোনাৰ হেতু 10 লাখ লৈ যাব লাগে গতিকে মিনিমাম পেইড আপ ক্যাপিটালটো হৈছে আপোনাৰ 10 লাখ কিন্তু 5 লাখ টকা হলেও আপোনাৰ হেতু ৰেজিষ্ট্ৰেচনটো কৰিব পৰা যায় নিধি বেংকটো কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব বা নিধি বেংকটো আপুনি খুলিব কেনেকৈ নিধি বেংক খুলিবলৈ হলে আপোনাৰ মিনিমাম 7 জন মেম্বাৰ লাগিব মিনিমাম 7 জন ওপৰত যিমান হ'ব পাৰে কোনো অসুবিধা নাই মিনিমাম 7 জন মানুহ লাগিব আৰু তিনিটা ডাইৰেক্টৰ লাগিব সেই ডাইৰেক্টৰটো মেম্বাৰৰ ভিতৰৰ পৰা হ'ব পাৰে বা আপোনাৰ বাহিৰৰ পৰাও হ'ব পাৰে কোনো অসুবিধা নাই এই মিনিমাম 7 জন মেম্বাৰৰ যিকেটা মেম্বাৰ থাকিব মিনিমাম 7 জনৰ আপোনাৰ ডিজিটেল সিগনেচাৰ লাগিব ডিজিটেল সিগনেচাৰ কি আপুনি ইউটিউবত সাৰ্চ কৰিলে গম পাই যাব ডিজিটেল সহি সিগনেচাৰ লাগিব হিয়তৰ আৰু আপোনাৰ যেটো ডাইৰেক্টৰ থাকিব হিয়তৰ দিন লাগিব আৰু আপোনাৰ যেটো পেইড আপ ক্যাপিটালটো মই কৈ দিলো আপোনাৰ মিনিমাম 5 লাখ টকা হলে ৰেজিষ্ট্ৰেচন কৰি কামটো চলাব পাৰে কিন্তু এক বছৰৰ ভিতৰত 10 লাখ লৈ যাব লাগিব আৰু যদি ষ্টাৰ্টিংত 10 লাখ টকা হয় তেন্তে কোনো প্ৰবলেম নাই আৰামসে চলি যাব পাৰে এটা মেইন কামটো কি আপুনি নিধি বেংক খুলি মেইন কামটো কি কৰিব মেইন কামটো হৈছে আপোনাৰ যে বেংকে যেনেকুৱাকৈ কাম কৰি আছে ঠিক সেই কামটোৱে নিধি বেংকৰ কাম বেংকে যেনেকুৱাকৈ আমাৰ পৰা আপোনাৰ পৰা পইচা ডিপোজিট লৈছে আমাৰ পৰা আপোনাৰ পৰা কম সুদত লৈছে যেনেকুৱাকৈ আমি পইচা থৈছো আমাক 7% 8% টকা দিছে কিন্তু বেংকে কি কৰিছে সেই টকাখিনি আপোনাক কাৰোবাক লোনত দি দিছে আমাৰ পৰা অলপ কমকৈ লৈছে 7-8% আমাক দিছে কিন্তু লোনত দিছে 20% 15% বা 25% এই মাজৰ যিখিনি টকা আমাক দিছে 7% কিন্তু সেইখিনি লোনত দিছে 20% এই মাজত যেটো 13% টকা থাকি গল এই টকাটো হৈছে কি বেংকৰ টকা আপোনাৰো ঠিক হেতুৱে কাম নিধি বেংক খুলি আপুনিও ঠিক সেই কামটোৱে কৰিব পাৰে যেনেকুৱাকৈ ধৰক আপুনি নিধি বেংক খুলিছে আপুনি পাব্লিকৰ পৰা ডিপোজিট ল'ব পাৰিব পাব্লিকৰ পৰা ধৰক আপুনি ডিপোজিট ললে 10%ত নৰমালি আপোনাৰ এটা বেংকত মানুহে পইচা ৰাখিছে 7%ত আপুনি যদি আপোনাৰ নিধি বেংকত 10% দিয়ে 3% বেছি হল গতিকে পাব্লিকে আপোনাক বেংকত পইচা থব আহিব আপুনি পইচা মানুহক দিলে 10% আপুনি সেই টকাখিনি 20%ত মানুহক আকৌ লোন দি দিলে আপোনাৰ একো নাই আপুনি জাস্ট মিডলম্যান হিচাপে কি কৰিলে এজনৰ পৰা পইচা ললে 10%ত আৰু আনজনক লোন দি দিলে 20%ত এই মাজত আপোনাৰ 10% যেটো থাকি গল এটো আপোনাৰ নিধি বেংকৰ প্ৰফিট আপুনি ডিপোজিট পাব্লিকৰ পৰা কিমান টকা লৈ ল'ব পাৰে এটা লিমিট আছে গাইডলাইন মতে যে আপোনাৰ নিধি বেংকৰ যিমান ক্যাপিটাল স্টাৰ্টিং যিমান ক্যাপিটাল বা এক বছৰৰ যিমান ইনিশিয়াল ক্যাপিটাল সেই ক্যাপিটালৰ 20 ডাবল আপুনি পাব্লিকৰ পৰা ডিপোজিট ল'ব পাৰে মানে আপোনাৰ যদি ধৰক 5 লাখ টকা আপোনাৰ পেইড আপ ক্যাপিটাল দি আপুনি ৰেজিষ্ট্ৰেচন কৰিলে তেতিয়া হলে পাব্লিকৰ পৰা আৰু 20 ডাবল 5ৰ 20 ডাবল হলে আপোনাৰ 1 কোটি টকা গতিকে আপোনাৰ যদি 10 লাখ টকা আপোনাৰ পেইড আপ ক্যাপিটাল থাকে স্টাৰ্টিং ক্যাপিটাল তেতিয়া হলে আৰু 20 ডাবল আপুনি ডিপোজিট ল'ব পাৰিব মানে আপুনি 2 কোটি টকা আপুনি ডিপোজিট ল'ব পাৰিব তো এইটো হৈছে নিধিৰ আপোনাৰ লিমিট যে আপোনাৰ যিমান ক্যাপিটাল আছে বেংকৰ তাতকৈ 20 ডাবল আপুনি ডিপোজিট ল'ব পাৰে এতিয়া আপুনি 1 কোটি 2 কোটি 10 কোটি 50,000 কোটি টকা ইচ্ছা মতে ল'ব নোৱাৰে যেটো আপোনাৰ ক্যাপিটাল আছে তাতকৈ 20 ডাবল আপুনি ডিপোজিট ল'ব সেই ডিপোজিটটো আপুনি এতিয়া লোন হিচাপে দি দিব পাৰে যেনেকৈ বেংকে দিছে বেংকৰ মেইন বিজনেস এইটোৱে
বেংকৰ তো বেচিক্যালি কোনো বিজনেছ নাই, নিজা বিজনেছ নাই। বেংকে আমাৰ আপোনাৰ টকাখিনি আমি ডিপ'জিট ৰাখিছোঁ, সেই টকাখিনি বেলেগ মানুহক লোনত দি দিছে, ইণ্টাৰেষ্টত দি দিছে, মাজৰ যিখিনি টকা সেইটোৱে বেংকে খাই আছে। গতিকে নিধি বেংকৰ ঠিক এনেকুৱাই, আপুনি নিধি বেংক খুলি আপোনাৰ ষ্টেটত, আপোনাৰ চহৰত, আপোনাৰ অঞ্চলত আপুনি এটা ভাল ব্যৱসায় কৰিব পাৰে। এতিয়া কথা হ'ল যে আপোনাৰ বেংকৰ পৰা কোনে লোন ল'ব আহিব? লোন লোৱা মানুহৰ অভাৱ নাই। কথাটো হ'ল যে আপুনি কিমানজনক লোন দিব পাৰিব, আপোনাৰ বেংকৰ কিমান কেপাচিটি আছে, এইটোহে ডাঙৰ কথা। যিমানবিলাক বেংক আছে আপোনাৰ ওচৰ চুবুৰীয়াই, আপুনি চাব যে সৰু সুৰা ব্যৱসায়িকবিলাকে লোন নাপায় ইজিলি, কাৰণ সিহঁতৰ টেক্স ফাইল নাই, সিহঁতৰ বহুত প্ৰব্লেম, বহুত কিবা কিবি ডকুমেণ্টৰ কথা থাকে আৰু লোন নিদিয়ে। ডাঙৰ ডাঙৰ ব্যৱসায়ীবিলাক বা আপোনাৰ চাকৰিয়াল মানুহবিলাক, এইবিলাক মানুহক বেংকে কি কৰে, লোন দিয়ে। সৰু সুৰা মানুহ, বেকাৰ, কৰ্মহীন মানুহক, এইবিলাকক লোন নিদিয়ে। গতিকে সেই বেংকবিলাকত যিমানবিলাক ফাইল ৰিজেক্ট হয়, এটা বেংকত লোন পোৱা মানুহৰ সংখ্যা কম, তাতকৈ যিমানবিলাক এপ্লাই কৰিছিল ৰিজেকশ্যনৰ সংখ্যাটো বেছি। আপোনাৰ ওচৰ পাজৰে যিকেইটা বেংক আছে, সেই বেংকত যিকেইটা ৰিজেক্ট হৈছে ফাইল, যিকেইটাই লোন পোৱা নাই, সেইকেইটাও যদি আপুনি কৰে, ফ'কাছ কৰে, সেইকেইটাক আপুনি লোন দিয়ে আপোনাৰ পইচাই নাথাকিব। মই এটা কথা কৈছোঁ যে আপোনাৰ এইটো চিন্তাৰ বিষয় নহয় যে লোন কোনে ল'ব। লোন লোৱা মানুহ আছে, পইচাটো চবকে লাগে। আপোনাৰ কথা হ'ল যে আপোনাৰ বেংকৰ কেপাচিটি কিমান। আপুনি 10 কোটি টকাও লৈও যদি বহে আজি নিধিত আপুনি লোন দিব, এটা সময়ত চাব যে 1-2 মাহ পিছত আপোনাৰ বেংকৰ পইচাই নাই, চব লোনত গুচি গ'ল, পইচাই নাই। লোন লোৱা মানুহ আছে, আপোনাৰ হাতত পইচা নাই, এনেকুৱা পৰ্যায় হৈ যাব। গতিকে নীতিটো আমাৰ অসমৰ বাহিৰত ব্যাপকভাৱে চলি আছে, বিশেষকৈ আপোনাৰ পশ্চিমবংগত চলি আছে, আন বহুত ৰাজ্যত নীতিটো চলি আছে। আৰু মই ভাবোঁ যে নীতিটোৰ আপোনাৰ বহুত সুফল আছে। কাৰণ চাওক, আমাৰ অসমত নীতি নাই কাৰণে আপুনি বা কোনো এজন বেকাৰ ল'ৰা, এটা সৰু ব্যৱসায়ীয়ে ঘপকৈ এটা লোন নাপায়। লোন এটা ল'বলৈ হ'লে বহুত বেংক ঘূৰিব লাগে, ডাঙৰ ডাঙৰ ITR ফাইল লাগে, 10 লাখ টকা 20 লাখ টকাৰ ITR ফাইল লাগে, এটা মজবুত বিজনেছ লাগে, তাৰপিছতহে লোন দিয়ে। গতিকে সৰু সুৰা ব্যৱসায়ীবিলাক কি হয়, বঞ্চিত হয়। কিন্তু যদি নিধি থাকে, আমাৰ অসমত যদি নিধি হয়তো থাকিলে হয় আপোনাৰ অঞ্চলত, তেতিয়াহ'লে নিধিৰ পৰা আমি ইজিলি লোন ল'ব পাৰিলোঁ হয়। গতিকে নিধিয়ে আৰু নিধিৰ বিজনেছটো বাহিৰত খুব চলি আছে, খুব ধুমধামকৈ চলি আছে। গতিকে অসমত যিহেতু এই আপোনাৰ নিধি বেংকটো নাই বুলিয়ে ক'ব পৰা যায়, কিছু কিছু আহি আছে, কিন্তু অনাগত দিনত মই ভাবোঁ যে নিধিটো আপোনাৰ অসমত খুব প্ৰভাৱ বিস্তাৰ কৰিব। গতিকে আপুনি যদি বেংক খুলি আপুনি বেংকৰ বিজনেছ কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনাৰ কাৰণে এটা ভাল এটা অপশ্যনছ। গতিকে আপুনি ৰেজিষ্ট্ৰেশ্যনটো কেনেকৈ কৰিব? ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো আপোনাৰ অলপ জটিল, ইমান সহজ নহয়। কাৰণ আপোনাৰ 7টা মেম্বাৰৰ ডিজিটেল ছিগনেচাৰ বনাব লাগে, 3টা ডাইৰেক্টৰৰ দিন বনাব লাগে, আপোনাৰ স্পাইচ ফৰ্ম ফিল আপ কৰিব লাগে, আপোনাৰ নিধি বেংকটোৰ আপোনাৰ মেমৰেণ্ডাম অফ এছ'চিয়েশ্যন বনাব লাগে, আৰ্টিকল অফ এছ'চিয়েশ্যন, স্পাইচ ফৰ্ম A+B, আপোনাৰ ষ্টাম্প ডিউটি, গভৰ্ণমেণ্ট ডিউটি। তাৰপিছতো হ'ল যে আপোনাৰ যিটো বেংক বনাব, সেই বেংকটোৰ এটা নাম দিব লাগিব। সেই নামটো আকৌ ট্ৰেডমাৰ্ক মতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, কাৰণ সেই নামটো যদি অলৰেডি কোনো এটা কোম্পানীৰ নাম হৈ যায়, তেতিয়াহ'লে আপোনাৰ নামত কেছ হৈ যাব পাৰে। গতিকে অলপ প্ৰচেছটো অলপ জটিল, কিন্তু যিবিলাক মানুহে কৰিছে বা যিবিলাক ৱেল প্ৰফেশ্যনেল মানুহ, সেইবিলাকে কৰি দিব পাৰে, কোনো অসুবিধা নাই। ময়ো কৰিছোঁ 2টামান, 1 মাহমানত হৈ যায়। মই নিজে কৰা নাই, মই এজন মানুহৰ জৰিয়তে দি কৰাইছোঁ। এটা চাৰ্টাৰ একাউণ্টেণ্টৰ ভেৰিফিকেশ্যন লাগে, ছিগনেচাৰ লাগে। গতিকে আপুনি ইচ্ছা কৰিলে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰে, নিজেই মানুহ খুজি ওলাই ল'ব। আৰু যদি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াত আপুনি খুবেই অসুবিধা পাই আছে, আপুনি মোৰ লগতো যোগাযোগ কৰিব পাৰে। হোৱাটছএপৰ নাম্বাৰ দিয়া আছে, কিবা যদি আপোনাৰ জানিবলগীয়া আছে, সুধিবলগীয়া আছে, নিশ্চয় আপুনি সুধিব পাৰে, উত্তৰ দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।